কৈছো আৰু হয় নাই অভিনেত্ৰী কেনেকুৱা লাগিছে উৎকণ্ঠা বাঢ়িছে ৰাইজে আশাৰে বাট চাই আছে বিৰাট ভাল লাগিছে আমি বিৰাট বেছি এক্সাইটেড বিৰাট বেছি ভাল লাগিছে 22 তাৰিখে যিহেতু যোদ্ধা মুভিখন আহি আছে আপোনালোক সকলোৱে চাব বুলি আশা কৰিলোঁ যিসকল মোৰ ভিউৱাৰ্ছ যিসকল অসমীয়া চিনেমা ভাল পায় সেইসকলৰ কাৰণে সুখৰ খবৰ 22 তাৰিখে যোদ্ধা গতিকে যোদ্ধাৰ হিৰো আমাৰ সন্মুখত আছে কি ক'ব কেনেকুৱা লাগিছে আমাৰ 1935 পৰা যিটো অসমীয়া ছবিৰ যাত্ৰা জন্মদিন 90 বছৰ হ'ল 90 বছৰৰ যাত্ৰা আমাৰ যোদ্ধাও আহি গৈছে আহি পৰিছে গতিকে মই বিচাৰোঁ যোদ্ধাসকলে আঁকোৱালি লওক এখন ফুল কমাৰ্চিয়েল মুভি য'ত একশ্যন কমেডি ট্ৰেজেডি ৰোমেন্স গোটেইখিনি বস্তু ভৰপূৰ আছে মই বিভিন্ন জেগাত শ্বুটিং কৰিছোঁ গোৱা ৰাজস্থান গতিকে আজি আমোদ পাব গতিকে আপোনালোকৰ আশীৰ্বাদ থাকিলে আমি আগুৱাই যাব পাৰোঁ আশীৰ্বাদ কৰিম যদি যোদ্ধাত ধামাকা হয় কি আছে ইয়াত টিম যোদ্ধা কি ক'ব কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে আমি বহুত আশাবাদী দৰ্শকসকলে অসমবাসী ৰাইজলৈ আমি এটাই অনুৰোধ কৰোঁ যাতে অহা 22 আগষ্ট তাৰিখে আমাৰ যোদ্ধাখন মুক্তি পাবলৈ গৈ আছে সকলো দৰ্শক আহি পেলাই আমাৰ অসমৰ প্ৰতিটো ছবিগৃহতে এই ছবিখন উপভোগ কৰি আমাক মৰম আৰু আশীৰ্বাদ কৰিব আপুনি অভিনয় কৰিছে নেকি অভিনেত্ৰী বা আৰু যিসকল কলা কৌশলী মই হিৰোক দেখুৱালোৱেই বাইদেউ আছে টিপটপকৈ মানে কিমান উৎকণ্ঠাৰে ৰাইজ ৰৈ আছে যেনেকৈ ৰুদ্ৰক আঁকোৱালি লৈছে ভাইমন দাক আঁকোৱালি লৈছে আৰু যোদ্ধাকো অসমবাসীয়ে অধীৰ অপেক্ষাৰে ৰৈ আছে 22 আগষ্টত নমস্কাৰ বান্ধৱী তাৰ ৰয়েল কেমেলিয়াৰ উদ্যোগত চন্দ্ৰমা হলত যোদ্ধা ৰুদ্ৰ তাৰ পাছত যোদ্ধা আহি আছে যুদ্ধৰ টিম আহি আছে ৰুদ্ৰ আৰু যোদ্ধা আহি আছে 22 তাৰিখে ৰিলিজ দেখুৱাইছো তামাম ভিৰ বুলি যে কয় এইটোৱে তামাম ভিৰ এফালে ওলাইছে এফালে অভিনেতা সোমাইছেহে ভাল লাগিলে নাই ভাল লাগিলে ঠিক আছে ভাল চক ওলাই লওক ভাল লাগিলে না বহুত ভাল লাগিলে ন ঠিক আছে আমি অকণমান ভিতৰলৈ সোমাই গৈছোঁ যিহেতু মজা যিহেতু আপোনালোকক জনাওঁ যে অসমীয়া চিনেমাই যিহেতু দ্ৰুতগতিত আগবাঢ়িছে নতুন এখন অসমীয়া চিনেমা ৰিলিজিং চুন পাইছোঁ যে যোদ্ধাৰ প্ৰমোচনৰ কাৰণে বোকাখাট চন্দ্ৰমা হলত আহি পাইছেহি টিম যোদ্ধা ৰৈ আছোঁ আৰু ৰাজকুমাৰ দাও টিপটপকৈ মানে ৰৈ আছে কি ক'ব কেনেকুৱা লাগিছে বহুত ভাল লাগিছে হয় আমাৰ 22 আগষ্টত যোদ্ধা ৰিলিজ হ'ব যোদ্ধাত একশ্যন ৰোমেন্স কমেডি বহুত ধুনীয়া আপুনি চিন দেখিব য'ত ৰাজস্থানত শ্বুটিং হৈছে আমাৰ গোৱাত শ্বুটিং হৈছে এখন ফুল পেকেজ কমাৰ্চিয়েল মুভি গতিকে আশা কৰোঁ আপোনাক সকলোৱে ভাল পাব আমাক আশীৰ্বাদ কৰিব যাতে যোদ্ধা বহুত হিট আমি সকলোবোৰ আশাবাদী থাকিব যে যোদ্ধাৰ গানটো ৰিলিজ হৈছে আপোনালোকে সেই প্লেটফৰ্ম দিয়াৰ বাবে গতিকে চাবলৈ নাপাহৰিব 22 আগষ্টত যোদ্ধা বঢ়িয়া 22 আগষ্ট সকলোৱে অধীৰ অপেক্ষাৰে ৰৈ আছে সেই সময় আহি পাই গৈছেহি নমস্কাৰ মোৰ নাম গীতাশ্ৰী আৰু আমি আহিছোঁ আজি বোকাখাটৰ ৰাইজৰ ওচৰলৈ আমাৰ এখন আপকামিং নতুন অসমীয়া ছবি যোদ্ধাৰ প্ৰমোচনৰ বাবে কাৰণ যোদ্ধা অহা 22 আগষ্ট তাৰিখে অসমৰ প্ৰতিটো ছবিগৃহত মুক্তি লাভ কৰিব আৰু এই চিনেমা গৃহটোৰ যিটো উৎকণ্ঠা ৰাইজৰ মাজত দৰ্শকৰ মাজত যিটো উৎকণ্ঠা দেখি সঁচাকৈ খুবেই বেছি ভাল লাগিছে আৰু নষ্টালজিক হৈ গৈছোঁ ভাইমন দা চাই মনত পৰিছে এনেকুৱা চিনেমা গৃহ এটাৰ কথা আৰু আশা কৰিছোঁ যোদ্ধাকো এনেদৰে মৰম দিব আপোনালোক সকলোৱে আহক আমি সকলোৱে মিলি আমাৰ অসমীয়া চিনেমা উদ্যোগটোক ওপৰলৈ লৈ যাওঁ কাৰণ সোণালী যুগৰ আৰম্ভণি ইতিমধ্যে কৰিছে
মাই গড কিমান ৰাইজে আশা পালি ৰৈ আছে যোদ্ধা চাবৰ কাৰণে নমস্কাৰ মানুহে নমস্কাৰ মানুহে এইয়া তুমি শুনা এটা কথা তোমাক কৈ দিওঁ যে ৰুদ্ৰ যেনেকে চাইছাহি যোদ্ধা চাব লাগিব 22 আগষ্ট 22 তাৰিখে ৰিলিজ হ'ব যোদ্ধা হ'ব পাব লাগিব এটা কথা কৈছো যেনেকে আমাক এই ৰুদ্ৰ চাবৰ কাৰণে অকণমান সুবিধা কৰি দিছে যোদ্ধাই কৰি দিব যোদ্ধাই বলিউডৰ এক্ট্ৰেছ পুনৰ আমি দেখুৱাইছোঁ আৰু এয়া ঋষিকেশটো আছে একদম দিনে ৰাতিয়ে কষ্ট কৰি আৰু মই আপোনালোকক কওঁ এই যোদ্ধাৰ প্ৰযোজক আমি মুখামুখিকৈ দেখুৱাই দিছোঁ অকণমান এই আশাবাদী আপুনি আমি যোদ্ধালৈ বহুত আশাবাদী যে ৰাইজৰ ওচৰলৈ যোদ্ধা ভাল ৰাইজে চাই ভাল পাব 22 আগষ্টত যোদ্ধা ৰিলিজ হ'ব আজিও আহিছে এয়া এই আকৌ পাই গৈছে ন টিপটপকৈ এতিয়া লাইভত আছে অকণমান কৈ দিব পাৰে আকৌ লাইভত আছোঁ ডাইলগটো কৈ দিলে হ'ব মাই গড মানে আৰ্থি এইকেইদিন বিৰাট ফূৰ্তিত আছে আমি বাইদেউৰ লগতো কথা পাতিম আৰ্থি কেনেকুৱা লাগিছে মজা লাগিছে বহুত বছৰৰ পাছত তোমালোকৰ ফলটো 25 বছৰৰ পাছত আৰম্ভ হৈছে আৰু ইয়াত টিপটপকৈ বাইদেউ মানে মোৰ বাইদেউ কেনেকুৱা আশা মানে হয় ইয়াৰ পাছত আৰু এটা ভাল খবৰ দি দিছে 22 আগষ্টত যোদ্ধা ৰিলিজ হ'ব তাৰ প্ৰমোশ্যনৰ কাৰণে হিৰো আহিছে তাৰ পাছত গোটেই টিমটো আছে আমিও অকণমানকৈ আছোঁ প্ৰমোশ্যনত দেই ঠিক আছে টিপটপকৈ ৰাইজসকলে আজি যেনেকৈ আহিছে ঠিক তেনেধৰণে 22 আগষ্টলৈও আশাৰে বাট চাই আছে আমি যিমান পাৰোঁ আপোনালোকক অকণমানকৈ দেখুৱাই দিছিলোঁ এইবাৰ একদম চকুৰ আগতে দেখুৱাই দিছোঁ যিসকলে চাই আছে যিসকল মোৰ শুভাকাংক্ষী আজি আপোনালোকৰ সন্মুখত এই যোদ্ধা চিনেমাখনৰ কলা কৌশলী আহি উপস্থিত হৈছে আপোনালোকক দুআষাৰ উদ্দেশ্যি ক'ব আপোনালোকে এই চিনেমাখনকো মৰম দিব মই প্ৰডিউচাৰৰ লগতে ৰাজকুমাৰ ডাঙৰীয়া আৰু সকলোকে টিমটোক মই এবাৰ ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ এয়া যোদ্ধাৰ টিম আপোনালোকৰ সন্মুখত মই মাইক্ৰফোনটো আগবঢ়াই দিম আপোনালোকে এটা হাত চাপৰিৰে তেওঁলোকক অভিবাদন জ্ঞাপন কৰক মই মাইক্ৰফোনটো আগবঢ়াই দিম তাৰ আগতীয়াকৈ মই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ নিত্যানন্দ দেৱগোস্বামী ডাঙৰীয়া তেখেত আচলতে প্ৰয়াত গোবিন্দ চন্দ্ৰ দেৱগোস্বামীৰ সুযোগ্য সন্তান আৰু এয়া বৰ্তায়ে আমাৰ এই হলটো নিৰ্মাণ কৰিছিলে গতিকে বৰ্তাক মই চিনাকি কৰি দিছোঁ মই জনাইছোঁ প্ৰাণদা বাকী ৰাইজ কি খবৰ আপোনালোক ভালে আছে নিশ্চয় আছে ন আপোনালোক ৰুদ্ৰ চাবলৈ সাজু একদম আমি বেছি সময় নলওঁ আপোনালোকৰ পৰা যিহেতু আপোনালোক ৰুদ্ৰ চাবলৈ ইমান গৰমত আহিছে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যোদ্ধা টিমৰ ফালৰ পৰাও কিয়নো আপোনালোকে আমাৰ অসমীয়া ছবি উদ্যোগটোক আগবঢ়াই নিব লাগিব আৰু যিহেতু গম পাইছে যোৱা কেইবছৰমানত অসমীয়া ছবি উদ্যোগৰ ৰূপালী পৰ্দাৰ সোণালী যুগৰ পুনৰাৱৰ্তন হৈছে আৰু বেক টু বেক আমি আপোনালোকে আমাক অসমীয়া চিনেমা আমাৰ প্ৰডিউচাৰ্ছসকলে আমাক উপহাৰ হিচাপে দিছে ৰুদ্ৰ ৰঘুপতি ভাইমন্দা বিদুৰ ভাই মালামাল বইজ আৰু বহুতো আৰু সেই একে আশাৰে আমিও আহিছোঁ আপোনালোকৰ ওচৰলৈ পৰিমল এণ্টাৰপ্ৰাইজৰ দ্বাৰা নিবেদিত যোদ্ধা দ্য ৱেৰিয়ৰ অফ লাইফ নামৰ এখন অসমীয়া ছবি লৈ অহা 22 আগষ্ট তাৰিখে এই ছবিখনে মুক্তি লাভ কৰিব অসমৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিব আৰু ছবিখনত অভিনয় কৰিছে আপোনালোকৰ সকলোৰে চিনাকি এগৰাকী অভিনেতা থিয়েটাৰ চিডি চিনেমাৰ ইমান বছৰে আপোনালোকে চাইছে বিচিডিত চাইছে ৰাজকুমাৰ দা এটা জোৰকৈ হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই সোমাই অহাৰ লগে লগে দেখিছোঁ ৰাজকুমাৰ দাৰ বহুতো ফেন ইয়াতে আছে গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ আপোনালোকে যাতে চিনেমাখন চাই লগতে আমাৰ মাজত উপস্থিত আছে আপোনালোকে নিশ্চয় ৰং ৰেঙনিৰ চিৰিয়েলসমূহ চাই থাকে ডেইলি ধাৰাবাহিক অসমীয়া ধাৰাবাহিকসমূহ আমাৰ মহিলাসকলে নিশ্চিতভাৱে চায় এয়া আমাৰ মাজত আছে চাকমায়া ধাৰাবাহিকৰ প্ৰাঞ্জলৰ মাক মৰমৰ ৰাখিবা
ৰাখি বাইয়ে এই ছবিখনত অভিনয় কৰিছে লগতে আমাৰ মাজত আছে ৰেঙনিৰ অভিনেত্ৰী আইৰিছ চেত্ৰী আপোনালোকে ইতিমধ্যে তেখেতক পাৰিজাতত মাধু হিচাপে পাইছে আৰু অতি সোনকালে আহি আছে অহিৰ বৈভৱী হিচাপে তেওঁ আপোনালোকৰ মাজলৈ আহিব আৰু আজি শুভাকাংক্ষী হিচাপে তেখেতে এই ছবিখনত টিম যোদ্ধাক সাপোৰ্ট কৰিবলৈ আহিছে লগতে ছবিখনত অভিনয় কৰিছে আলিস্মিতা কাজল সুনীল শৰ্মা আৰু ৰাজকুমাৰ দাই মুখ্য অভিনেতা হিচাপে অভিনয় কৰিছে গতিকে ৰাজকুমাৰ দাক মই দুআষাৰ ক'বলৈ দিম ভোগাঘাটবাসী ৰাইজ সশ্ৰদ্ধ প্ৰণাম আপোনালোকক আশা কৰোঁ এই ধুনীয়াখনত আপোনালোক সকলোৰে সমস্ত সপ্তাহ ৰঙেৰে ৰঙীন হওক প্ৰত্যেকৰ সপোন বাস্তৱায়িত হওক 1942 চনৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিটো চেষ্টা জয়মতীৰ পৰা আজিলৈকে 90 বছৰৰ যিটো অসমীয়া ছবিৰ যাত্ৰা তাৰ মাজত আমাৰ যোদ্ধা আহিছে নতুনকৈ সংযোজন হ'ব যোদ্ধা অসমীয়া চলচ্চিত্ৰ মই বিশেষকৈ নকওঁ যোদ্ধা মানে এটা কথা কওঁ মই যদি এখন ছবি চাওঁ মই কিন্তু সদায় এণ্টাৰটেইনমেণ্ট কাৰণে চিনেমাখন চাওঁ আৰু মই ভাবোঁ যোদ্ধাত গোটেইখিনি ভৰপূৰ আছে কমেডি আছে ট্ৰেজেডি আছে একশ্যন আছে ৰোমেণ্টিক চিন বহুত আছে ৰোমাঞ্চ আছে বহুত ভাল ভাল জেগাত আমাৰ শ্বুটিং হৈছে গোৱা ৰাজস্থান গতিকে আশা কৰোঁ যেনেকৈ আপোনালোকে ৰুদ্ৰক সহায় কৰিছে ছাপোৰ্ট কৰিছে ঠিক তেনেকৈ আমাৰ যোদ্ধাকক সহায় কৰক আৰু জুবিনে কোৱাৰ নিচিনা দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাওঁ ধন্যবাদ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ দৰ্শকক আপোনালোকে ইমান গৰমৰ মাজতো যে চিনেমা চাবলৈ আহিছে আৰু একেবাৰে শেষত আইৰিছক অনুৰোধ জনাইছোঁ আপুনি ৰাইজক যাতে এবাৰ 22 আগষ্টত চাবলৈ দিয়ে কি খবৰ ভোগাঘাটবাসী ৰাইজ ভালনে গৰম লাগিছে হয়নে বেছি সময় নলওঁ মই আইৰিছ চেত্ৰী আপোনালোকৰ মাজলৈ কিয় আহিছোঁ আজি গম পাইছে আমাৰ মাজলৈ আহি আছে বিৰাট ধুনীয়া এটা অসমীয়া ছবি 22 আগষ্টত যোদ্ধা গতিকে আপোনালোকক চাবলৈ অনুৰোধ জনালোঁ চাবলৈ আপোনালোকে মই এইখন ছবিত অভিনয় কৰা নাই কিন্তু এগৰাকী অসমীয়া অভিনেত্ৰী হিচাপে মই এই মুভিখনক ছাপোৰ্ট কৰিবলৈ আহিছোঁ আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীক ছাপোৰ্ট কৰিবলৈ আহিছোঁ আপোনালোকে ছাপোৰ্ট কৰিবনে কৰিব যোদ্ধা চাবনে নাই শুনালে এবাৰ জোৰকে কৈ দিয়ক তেতিয়া মই আৰু একো নকওঁ জোৰকে এইবাৰহে জোৰকে 22 আগষ্ট যোদ্ধা চাবলৈ আহিব আপোনালোকে ধন্যবাদ আৰু একেবাৰে শেষত আমাৰ মৰমৰ প্ৰাণদাক যোদ্ধা টিমৰ তৰফৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ এয়া আমাৰ দায়িত্ব কাৰণ আমি ৰোড ব্ৰেণ্ডিং কৰি আছিলোঁ ৰোড ট্ৰিপ কৰি আছিলোঁ আৰু আমাক মাতি আনিছে ইয়ালৈকে প্ৰাণদাই তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা যোদ্ধা ফ্ৰেঞ্চাইজি কাপ আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে পুনৰবাৰ ৰুদ্ৰ চাওক লগতে 22 তাৰিখে যোদ্ধাও চাব আৰু সকলোলৈ শুভৰাত্ৰি জনাই টিম যোদ্ধা চাইনিং অফ ঠিক আছে ধন্যবাদ আপোনালোকে ইতিমধ্যে দুলনি কাৰ্ডল ঠিক কৰিছে ঠিক আছে দৰ্শকসকলে চাব চিনেমা অৰ্চিতা আগৰৱাল মই ইয়ালৈ মাতিছোঁ আপোনালোকে দেখিবলৈ পাব চিনেমাত আমাৰ ৰুদ্ৰৰ নায়িকা অৰ্চিতা আগৰৱাল তাই একচুৱেলি বলিউড এক্ট্ৰেছ হয় আমাৰ জন আব্ৰাহামৰ লগত যিখন সত্যমেয় জয়তে সেইখন চিনেমাত অভিনয় কৰিছিলে তদুপৰি তাই মনোজ বাজপেয়ীৰ লগত ডিস্পেচ চিনেমাখন কৰিছিলে ৰুদ্ৰ অৰ্চিতাৰ প্ৰথম অসমীয়া বোলছবি গতিকে তাইক আশীৰ্বাদ আৰু মৰম দিব লগতে সানি খেনচুৱা আছে সানিও বলিউডৰে এক্টৰ হয় সানি একচুৱেলি বম্বেত থাকে দুইগৰাকী সুদূৰ মুম্বাইৰ পৰা আহিছে আপোনালোকৰ আশীৰ্বাদ ল'বলৈ আপোনালোকক দেখা কৰিবলৈ আৰু আপোনালোকক ধন্যবাদ জনাবলৈ অৰ্চিতাৰ খুব সুন্দৰ এটা ডায়লগ আছে এইটো আপুনি তাত দেখিবলৈ পাব চিনেমাখনত মই জাষ্ট কুলাৰ এটা ঠিক হোৱাৰ কাৰণেহে আপোনালোকৰ সময়কণ লৈছোঁ চিনেমাখন ষ্টাৰ্ট কৰি দিম মই জাষ্ট অৰ্চিতাক চমুকে আপোনালোকক উদ্দেশ্যি ডায়লগটো কৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ সৰি মোৰ অসমীয়া ইমান ভাল নহয় কিন্তু মই ট্ৰাই কৰি আছোঁ মোৰ ডায়লগ আছে হিন্দী চ' মই হিন্দীতে ক'ম आपको क्रिमिनल्स पसंद है ना मुझसे पहले क्रिमिनल कहीं मिलेगी क्या सो दिस इज माय डायलॉग और प्लीज एंजॉय द शो আমিও যোদ্ধাৰ টিমৰ পাছে পাছে যিহেতু বোকাখতীয়া হিচাপে আহোঁ দেই কাইলৈহে চাম আজি চবকে নিমন্ত্ৰণহে দি আছোঁ দেই টিপটপকৈ ঋষিকেশ এনেধৰণে ঠাণ্ডা গৰমৰ মাজতে চাব লাগিব চিনেমা মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ ৰুদ্ৰা চাই আছে ৰুদ্ৰ বুলি কৈছোঁ ৰুদ্ৰ আৰু ৰুদ্ৰৰ পিছতে আহিছে যোদ্ধা যোদ্ধা আৰু যোদ্ধাৰ
কাৰণে আজি বোকাহাটলৈ আহিছে, বিশেষকৈ বোকাহাটৰ এগৰাকী ছোৱালী চিনি নাপায় কোনো। অঁ আমাৰ বোকাহাটৰ ট্ৰেফিক ব্ৰাঞ্চত থকা যি সুৰজৰ ভতিজী। এয়া নমস্কাৰ দেই। হয় নেকি? টিপটপকে দেউতাক হৈছে দলামৰা আমাৰ বোকাহাটৰ মানে আৰু 22 আগষ্টৰ বোকাহাটতে আছিলে, বোকাখাটতে আছিলে। আমি সেইকাৰণে অভিনয় কৰা নাই, কিন্তু ছাপৰ্ট কৰিবলৈ আহিছো। লগতে মোৰ চিৰিয়েল এখন আহি আছে নৱেম্বৰ 3rd, সেইখন চাবলৈ নাপাহৰিব। ৰেঙনিত মানে চেত্ৰী পৰিয়ালে দপদপাই আছে। চাইছো, আকৌ আমি চাম। গতিকে টিপটপকে টিপটপকে এতিয়া ঠাণ্ডা খাইছে নে কি খাইছে? গৰম নেকি? ঠিক আছে, টিপটপকে ঠাণ্ডা খাই লওঁ। ঠাণ্ডা গৰমৰ মাজতে জীৱন, ঠিক তেনেকে ঠাণ্ডা গৰমৰ মাজতে চিনেমা চাব লাগিব।